মাননীয় দীপঙ্কৰ ডেকা ৰাষ্ট্ৰীয় বজৰং দল উত্তৰ কামৰূপ জিলাৰ भारत माता की भारत माता की আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ উদ্যোগত নৰ্থ কামৰূপ জিলাৰ নেতৃত্বত আজি আমি এই স্বাধীনতা দিৱস উপলক্ষে সকলো বজৰংগী ভাইসকলে আজি এটা বিশাল বাইক ৰেলী আয়োজন কৰিছে আৰু দ্বিখণ্ডিত ভাৰতৰ গৌৰৱেৰে আমি এই বাইক ৰেলীত আজি আমি সকলোৱে সহযোগিতা কৰিছোঁ। আমি আশা কৰিছোঁ যে স্বাধীন ভাৰতৰ যি নতুনত্ব আছে সেই নতুনত্বক আজিৰ আমাৰ বজৰংগী ভাইসকলে আগুৱাই লৈ যোৱাত এক সহায় হ'ব। আমি সেই বীৰ শ্বহীদসকলক আমি সেৱা যাচিছোঁ যিসকলে আমাৰ কাৰণে ত্যাগ কৰিছিল। সেই বীৰ সেনানীসকলৰ প্ৰতি আমাৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ যিসকলে ইমান কষ্টৰে ভাৰত আন্দোলন কৰি ভাৰত স্বাধীন কৰিলে। আমি আজি আশা কৰিছোঁ যে এই আমাৰ বাইক ৰেলীয়ে আমাৰ সমগ্ৰ নৰ্থ কামৰূপৰ যিসকল আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ যিসকল আমাৰ বজৰংগী ভাই আছে তেওঁলোকৰ মনৰ কামনা পূৰ্ণ হওক আৰু ভৱিষ্যতে আমি এই অঞ্চলত যাতে আমি ইয়াত কোনো ধৰণৰ বেয়া কাম যিবিলাক ৰাইজৰ বিপক্ষে থকা কাম যি কাম ৰাইজে ভাল নাপায় সেনেকুৱা কামক আমি ইয়াৰ পৰাই আহ্বান জনাইছোঁ। আহক এই স্বাধীনতা দিৱস উপলক্ষে আমি ৰাইজৰ লগত সহমত হওঁ আৰু ৰাইজে ভাল পোৱা কামবিলাক আমি কৰি যাবলৈ আমি সক্ষম হ'ম। মই পুনৰবাৰ আজি এই নৰ্থ কামৰূপৰ বিশেষকৈ উত্তৰ কামৰূপৰ আমাৰ যিসকল বজৰংগী ভাই আছে তেওঁলোকে আজি বহু কেইটাদিন কষ্ট কৰি এই বাইক ৰেলী অনুষ্ঠানটো আজি অনুষ্ঠিত কৰিছে। মোৰ তেখেতসকলৰ প্ৰতি হিয়া ভৰাম শ্ৰদ্ধা মৰম আৰু ভৱিষ্যতে শক্তিশালী ৰূপত যদি আমাৰ আন্তঃৰাষ্ট্ৰীয় বজৰং দল আগবাঢ়ি যায় তাৰে কামনা কৰিছোঁ। জয় জয় শ্ৰীৰাম। হনুমানৰ হাতত যি অস্ত্ৰ এই উক্ত অস্ত্ৰ এটি গদা এটি পিতলৰ গদাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।